আমি ইতিমধ্যে আপোনালোকক জনাইছো চিপাঝাৰ পদুমপুখুৰী হাইস্কুলত সংঘটিত হৈছে অঘটন। শ্ৰেণীকোঠাৰ ভিতৰতে মৃত্যু হৈছে এজন ছাত্ৰৰ। মৃত ছাত্ৰজনক চিনাক্ত কৰা হৈছে ভৱেশ ডেকা। সতীৰ্থ ছাত্ৰৰ প্ৰহাৰত সংজ্ঞাহীন হৈছিল ভৱেশ ডেকা আৰু কিছু সময়ৰ পিছতে মৃত্যু হয় ছাত্ৰজনৰ। ঘটনা কেন্দ্ৰ কৰি বিদ্যালয়খনত তীব্ৰ চাঞ্চল্য অব্যাহত আছে আৰু জানিব পৰা মতে ছাত্ৰজন 10ম শ্ৰেণীত অধ্যয়নৰত আছিল। আমি পুনৰবাৰ আপোনালোকক জনাইছো চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে চিপাঝাৰত। চিপাঝাৰ পদুমপুখুৰী হাইস্কুলত সংঘটিত হৈছে অঘটন। শ্ৰেণীকোঠাৰ ভিতৰতে মৃত্যু হৈছে এজন ছাত্ৰৰ। কিছু বিদ্যালয়খনৰ আমাৰ হাতলৈ কিছু পৰিৱেশ দৃশ্য কিছু আমাৰ হাতলৈ আহি পৰিছে। এইদৰে ভাগি পৰিছে আত্মীয় স্বজন আৰু বৰ্তমান সময়তো এই ঘটনাক লৈ চাঞ্চল্য অব্যাহত আছে, কিয়নো সতীৰ্থ ছাত্ৰই প্ৰথম অৱস্থাত ভৱেশ ডেকা নামৰ এই ছাত্ৰজনক প্ৰহাৰ কৰিছিল। তাৰপিছতে সংজ্ঞাহীন হৈ পৰিছিল ছাত্ৰজন আৰু সংজ্ঞাহীন হৈ পৰাৰ পিছতেই আকস্মিকভাৱে মৃত্যু হয় ছাত্ৰজনৰ। তাৰপিছতেই চাঞ্চল্য অব্যাহত আছে সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি আৰু শেহতীয়াভাৱে আমি আপোনালোকক জনাইছোঁ এইদৰে ভাগি পৰিছে আত্মীয় স্বজন ছাত্ৰজনৰ আৰু 10ম শ্ৰেণীত ছাত্ৰজন অধ্যয়নৰত বুলি জানিব পৰা গৈছে। কি হৈছে মানে ৰাতিপুৱা স্কুললৈ গৈছে, স্কুলৰ পৰা আহি কিনে স্কুলৰ পৰা খবৰ দিছে স্কুল পদুমপুখুৰী হাইস্কুল। ল'ৰাজনৰ নাম ষ্টুডেণ্টৰ নাম ভৱেশ ডেকা, দেউতাকৰ নাম হেমচন্দ্ৰ ডেকা, এবাৰ ক্লাছ 9ত। মাৰপিট হোৱা বুলি গম পাইছোঁ আৰু শুনামতে তেওঁ লগৰীয়াৰ লগতে হোৱা বুলি শুনা পাইছোঁ। তাৰপৰা স্কুলৰ পৰা ফোন কৰিছে যে গাৰ্জেনক মাতি পঠিয়াওকচোন বুলি। আমি গ'লোঁ, তাৰপৰা দেউতাকে লৈ গ'ল, লৈ ডেমনিত আমি ল'ৰাজনৰ মাকে ষ্টুডেণ্টৰ ভৱেশ ডেকাৰ মাক আৰু মই ডেমনিলৈকে আহিলোঁ। আহি পেলাই ডেমনিৰ পৰা ক'লে মঙললৈ লৈ যোৱা, মঙললৈ লৈ আহিলোঁ। ইয়াত গম পাইছোঁ অলৰেডি ডেথ হোৱা বুলি। কি পিছে যিকেইটা ল'ৰা অলপ মাৰামাৰি লাগিছে, কাজিয়া লাগিছে, মাৰপিট হৈছে, তাৰ ল'ৰাৰ পৰা আমি আইনগতভাৱে আমি আগবাঢ়ি যাম। আমাৰ বেলেগ কোনোকে ন্যায় লাগে আৰু কিয় কাৰণে লাগিছে এইটো গম নাপাওঁ। এওঁলোকৰ লগত লাগিছে মানে ল'ৰা লগত আমি গম নাপাওঁ আৰু গাৰ্জেনো চাগে গম নাপায়। কিন্তু যোৱাকালি মানে মাৰপিট হোৱা বুলি মানে মাকে কৈছে আকৌ যোৱাকালি বোলে হেৰি হৈছে আপোনাৰ ক'ৰবাত ল'ৰা কাজিয়া দম দিছে বোলে। তাৰপিছত মানে এতিয়া মাকে এতিয়া মোৰ লগত বাইকত আহোঁতেহে কৈছে। তেওঁলোকে আমি মই মহিলাৰ পৰা আহিলোঁ, এই গম নাপাম মই। স্কুলত একেলগে পঢ়া নে কি নাজানো ইমান, কিন্তু মানে দম দিয়া বুলি শুনা পাইছোঁ মাকৰ মুখৰ পৰা। কি হৈছে আৰু পুনৰবাৰ আমি আপোনালোকক জনাইছোঁ আৰু ইতিমধ্যেই আমি জনাইছোঁ যে প্ৰথম অৱস্থাত সতীৰ্থ ছাত্ৰৰ সৈতে কথাৰ কটাকটি, তাৰপিছতেই প্ৰচণ্ড মাৰপিট, প্ৰচণ্ড সংঘাতৰ সূত্ৰপাত হয় ছাত্ৰকেইজনৰ মাজত আৰু তাৰপিছতেই সংজ্ঞাহীন হৈ পৰে ছাত্ৰজন আৰু সংজ্ঞাহীন হৈ পৰাৰ পিছতে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। আমি মনোজ আলীৰ সৈতে পুনৰবাৰ সংযোগ স্থাপন কৰিছোঁ। মনোজ, আচলতে কি ঘটনাক লৈ বা কি কথাক লৈ ছাত্ৰকেইজনৰ মাজত সংঘাতৰ সূত্ৰপাত হৈছিল বা মাৰপিটৰ ঘটনা সংঘটিত হৈছিল? যেতিয়া সংজ্ঞাহীন হৈ পৰিছিল তাৰপিছত চিকিৎসালয়লৈ নিয়া হৈছিলে নে নাই ছাত্ৰজনক? ইমান কি ক'ব লাগিব, মৰ্মান্তিক ঘটনা বুলি ক'ব লাগিব যে যেতিয়া আচলতে ছাত্ৰগৰাকী বিদ্যালয়লৈ অধ্যয়ন কৰিবলৈ আহিছিল আৰু তাৰ পিছতে আচলতে প্ৰতিটো ছাত্ৰৰ মাজত এনেধৰণৰ কাজিয়াৰ সূত্ৰপাত হৈছিল। আৰু আমি জানিব পাৰিছোঁ যে যিগৰাকী ছাত্ৰ ইতিমধ্যে মৃত্যু হৈছে সেই ছাত্ৰগৰাকীক আচলতে অতি নিৰ্মমভাৱে প্ৰহাৰ কৰাইছিল সতীৰ্থ ছাত্ৰগৰাকীক আচলতে অতি নিৰ্মমভাৱে প্ৰহাৰ কৰাইছিল সতীৰ্থ ছাত্ৰগৰাকীৰ জৰিয়তে। আৰু ইয়াৰ পিছতে আচলতে এনেধৰণৰ এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু দেখিবলৈ পোৱা গৈছে বিদ্যালয়খনৰ চৌহদত যথেষ্ট সংখ্যক লোক আহি ইয়াত আচলতে পৰিস্থিতিৰ বুজ ল'বলৈ চেষ্টা কৰিছে। আৰু দেখুৱাইছোঁ বিদ্যালয়ৰ যি আৰক্ষী, ইয়াত স্থানীয় আৰক্ষী আহি উপস্থিত হৈছে আৰু যিসমূহ আচলতে যিগৰাকী ছাত্ৰ আচলতে ইতিমধ্যে মৃত্যুক আঁকোৱালি লৈছে সেই ছাত্ৰগৰাকীৰ আত্মীয় কুটুম্ব আহি এই স্থানত উপস্থিত হৈছে। আৰু দেখিবলৈ পোৱা গৈছে যি ঘটনা সংঘটিত হৈছে এই ঘটনাৰ পিছতে আচলতে এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে। আৰক্ষীয়ে আচলতে বিদ্যালয়ৰ ভিতৰত গৈ যিকেইগৰাকী ছাত্ৰই প্ৰহাৰ কৰিছিল সেই ছাত্ৰকেইগৰাকীক আচলতে এনেধৰণে নিৰাপত্তা দিবলৈ বাধ্য হৈছে। সমগ্ৰ ঘটনা এক চাপা উত্তেজনা বুলি ক'ব লাগিব। আৰু আমি যদি সম্ভৱ হয় স্থানীয় লোকৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম। দাদা, আপোনালোক যিহেতু ইয়াৰে স্থানীয় লোক, যি ঘটনা হৈছে এই ঘটনাৰ বিষয়ে কি ক'ব এতিয়া? এতিয়া কথাটো হ'ল আমি বৰ্তমান আহিছোঁহে, ইয়াৰ পৰিৱেশটো বোলে হেবেলে এনেকুৱা নিচিনা হৈ আছে। এতিয়া প্ৰথম কথা হ'ল আমাৰ বুঢ়ীনগৰ সেনাপতি পৰা গাঁৱৰ হেমচন্দ্ৰ ডেকাৰ ল'ৰা ক্লাছ 9ত এইবাৰ, সেই ল'ৰাজনক আমাৰ ক্লাছ 10ৰ 3জন আমাৰ ছাত্ৰ ছাত্ৰীসকলে কোৱা মতে 4জন ল'ৰাই প্ৰহাৰ কৰা আৰু তাৰ ফলত তেওঁৰ মৃত্যু হৈছে বুলি আমি জানিব পাৰিছোঁ হস্পিটেললৈ নিয়াৰ পথত। এতিয়া কথা হ'ল আকৌ আমি পুলিচ প্ৰশাসনৰ পৰা জানিব পাৰিছোঁ যে যি 4জন ল'ৰাক এই স্কুলত আবদ্ধ কৰি থৈছিল তাৰ পৰা এজন ল'ৰাই তেখেতে মানে স্বীকাৰ কৰিছে একমাত্ৰ তেওঁৱে হেনো মানে তেওঁক প্ৰহাৰ কৰিছিল, গতিকে বাকীকেইজনে কৰা নাই। গতিকে পুলিচৰ ফালৰ পৰা তেখেতক যিজন ল'ৰাই স্বীকাৰ কৰিছিল তেখেতক লৈ যোৱা হৈছে ইতিমধ্যে। গতিকে ঘটনাটো বৰ্তমানৰ পৰিৱেশ এনেকুৱা হৈ আছে। এতিয়া যিহেতু এটা অনূৰ্ধ্ব ছাত্ৰ
গোটেইকেইগৰাকী 16-17 বছৰ তলৰ গোটেইকেইগৰাকী আৰু এনেধৰণে আচলতে ইমান বেয়াকৈ মাৰপিটৰ ঘটনা হোৱা পাৰে ইয়াৰ কাৰণটো কি বুলি ভাবিছে আপোনালোকে? ইয়াৰ কাৰণ হিচাপে ইমান একাষাৰতে ক'ব পৰা বিষয় বৰ্তমান হৈ থকা নাই, কাৰণ এইটো ইয়াত বুলিয়ে নহয়, আমাৰ বৰ্তমানত যিটো নেকি ল'ৰা ছোৱালীৰ যিটো নেকি মানসিক অৱস্থা, সেই মানসিক অৱস্থাটো কিন্তু আমি চিন্তা কৰিবলগীয়া বিষয়। কিন্তু আজিৰ যিটো বিষয়, এই আজিৰ বিষয়টো আজিতে হোৱা নহয়, কাৰণ আমি গম পোৱা মতে দুই এদিন আগৰ পৰাই এই পৰিৱেশটোৰ সৃষ্টি হৈ আছে। আমি গম পোৱা মতে যোৱাকালিও তেওঁলোকৰ মাজত কিবা তেনেকুৱা গণ্ডগোল লাগিছে, গতিকে যোৱাকালিৰ ফলশ্ৰুতিতে আকৌ আজি হৈছে। গতিকে এনেকুৱা পৰিৱেশত এই পৰিৱেশটো একেদিনাই সূচনা হোৱা বা আজিয়ে হোৱা কথা নহয়, এইটো 2-4 দিন আগৰ পৰাই হৈ আছিল এই ঘটনাবিলাক। গতিকে আমি ভাবোঁ যিহেতু যোৱাকালিও এই ঘটনা কিছু হৈছিল এই ল'ৰাকেইজনৰ মাজত, গতিকে আমি ভাবোঁ আজি আমাৰ যিখিনি আমাৰ মাননীয় বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আছে তেখেতসকলে বিষয়টো ৰাতিপুৱাৰ পৰা অলপ গুৰুত্ব দিবলগীয়া বিষয় আছিল, কাৰণ তেওঁলোকেও হয়তো অৱগত যে যোৱাকালিও ল'ৰাকেইজনৰ মাজত এটা এনেকুৱা গণ্ডগোল হৈছিল। গতিকে তেখেতসকলে আজি অলপ বিষয়টো চোৱা চিতা বা অলপ গুৰুত্ব দিব লাগিছিল। গতিকে গুৰুত্ব যদি দিলেহেঁতেন হয়তো আমি ভাবোঁ যে এই পৰিৱেশটো হয়তো সূচনা নহ'লহেঁতেন। দেখুৱাইছোঁ এনেধৰণে আচলতে স্থানীয় লোকে বৰ্ণনা কৰিছে। আৰু